গাড়ী চালকক প্ৰহাৰ কৰি নিলম্বিত হ'ল 2 আৰক্ষী বিষয়া। হাইলাকান্দিৰ 5 গ্ৰাম আৰক্ষী চকীৰ আইসি এএসআইক নিলম্বন কৰা হৈছে। আইসি কল্পজ্যোতি বৰা আৰু এএসআই দিলৱাৰ হুছেইন লস্কৰক নিলম্বন কৰিছে হাইলাকান্দি আৰক্ষী অধীক্ষকৰ নিৰ্দেশত। ঘটনাৰে জড়িত 2 দালালক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে হাইলাকান্দি আৰক্ষীয়ে। সামাজিক মাধ্যমত বিতৰ্কিত ভিডিঅ' আপলোড কৰাৰ বাবে প্ৰহাৰ কৰা হৈছিল। মইনুল ইছলাম লস্কৰ নামৰ লোকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল লোক দুজনৰ বিৰুদ্ধে আৰক্ষীৰ লোক দুজনৰ বিৰুদ্ধে আৰু 5 গ্ৰাম আৰক্ষীয়ে 20,000 টকা উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এদৰে দেখিবলৈ পোৱা গৈছে কিছু ঠাইত ৰাজ্যখনৰ আৰক্ষীৰ বৰ্বৰতা বিভিন্ন ঠাইত প্ৰকাশ পাইছে, কিন্তু সেইলৈ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলো সজাগ। তেওঁলোকে নিলম্বনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বহু লোকক লৈ। সৌখিদিনা পানবজাৰ থানাৰ যিজন ওচি আছিল ভাৰ্গৱ বৰবৰা, তেওঁৰ যি বৰ্বৰতা দেখিবলৈ পোৱা গৈছিল সেইলৈ তেওঁৰ ওপৰত কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তথাপিও কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। তেওঁৰ কুকীৰ্তি বহুত পোহৰলৈ আহিছিল, ইটোৰ পিছত সিটো অন্যান্য কথা বতৰা পোহৰলৈ আহিছিল। গতিকে আৰক্ষীসকল হৈছে ৰাইজৰ বাবে কাম কৰিবলৈ তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হয় ৰাইজৰ সুৰক্ষাৰ হকে। গতিকে যিকোনো সময়ত আইন হাতত তুলি লোৱাৰ ক্ষমতা যেন আইনৰো হাতত থকা উচিত নহয়।